আমাৰ কপাল হয়তো আমি কোনোবা এদিনা শিৱসাগৰ বাসীয়ে কিবা এটা ভাল কাম কৰিছিলে, যিটো ভাল কাম কৰা বিনিময়ত জনত এটা অখিল গগৈ শিৱসাগৰবাসীয়ে পালে। যিজন বিধায়কক লগ কৰিবৰ কাৰণে 3-4খন গেট নালাগে। আগৰ প্ৰাক্তন বিধায়কসকল শিৱসাগৰ জিলা প্ৰাক্তন বিধায়কক যদি লগ কৰিবলৈ যায় 3-4জন মানুহক লগ কৰাৰ পিছতে বিধায়কজনক লগ পাব। সেইটো লগ দিবও পাৰে, নিদিবও পাৰে। আমাৰ বিধায়কজনে যদি খাই আছে হাতৰ ভাত লৈ মানুহজনক লগ কৰিবলৈ আহিছে। আমাৰ বিধায়কজনে যদি ক'ৰবাত কথা মিটিঙৰ কথা কৈ আছে তেওঁ আকৌ মানুহখিনিক লগ কৰিছে। আমাৰ বিধায়কজনে কিবা অনুমোদন বিচাৰি আহিছে, কি লাগে আপোনাৰ লগত? মই 125টা বিধায়ক সমষ্টিৰ ভিতৰত মই এজন দুখীয়া বিধায়ক, কি লাগে কেনেকৈ সহায় কৰিম কওক? যি আছে হাত জোকাৰি পেনৰ জেপ উলিয়াই থকা মানে বস্তুটো দি দিছে। আপোনালোকে অসুবিধা পাইছে নেকি? জিলাৰ সমিতি বা সমষ্টি সমিতি বা কোনো এজন শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টি বিষয়ববীয়াই অখিল গগৈ লগ কৰিবৰ কাৰণে জিলাৰ সভাপতিৰ পৰা সমষ্টি সভাপতিবিলাক এপইণ্টমেণ্ট ল'ব নালাগে, কিন্তু বেলেগ দলৰ পৰা এপইণ্টমেণ্ট ল'ব লাগে। লাগে নে নালাগে বাৰু? এপইণ্টমেণ্ট ল'ব লাগে। কিন্তু তেনেকুৱা এজন বিধায়কক পাই আমি থাপতে পাই থাপতে হেৰুৱাইছোঁ। আজি এই মহিলাৰ যিখন নাৰী বাহিনী 4টা সমষ্টি শিৱসাগৰ সংলগ্ন হৈ আছে। আমগুৰি আছে, নাজিয়া আছে, ধাৰুৱা আছে। আমগুৰিত সাংগাতিক জিলাৰ সমষ্টি কমিটিখন আছে যদিও নাৰী বাহিনী কমিটিখন নাই। ধাৰুৱাত আমাৰ সৌভাগ্য অখিল গগৈৰ লগৰে এজন আমি সংগ্ৰামী নেতা ধৈৰ্য কুমাৰক পাইছিলোঁ। উপনিৰ্বাচনত দলে বলে অসমৰ সকলো দল সংগঠন জাতীয় সত্তা থকা জাতীয়তাবাদী থকা নিৰ্দেশে তাত লৈ আমি কাম কৰিছিলোঁ। আজি তাত কাম কৰিবলৈ আমাৰ অলপ সুবিধা হৈ আছে। নাজিৰাতো আমাৰ কমিটি আছে, কিন্তু সাংঘাতিক দিশত আমাৰ অকমান অসুবিধা হৈ আছে। কিন্তু কথাটো হ'ল যিজন বিধায়ক এই সমষ্টিটোত আছে এই সমষ্টিটোৰ নাৰী বাহিনী কমিটিখন ইয়াতো শক্তিশালী হ'ব লাগিব। আজি ভৰি যাব লাগিছিলে, এই বলটোত আজি নধৰা হৈ থাকিব লাগিছিলে, কাৰণ আমি বিধায়কজন পাইছোঁ। কিন্তু ইয়াৰ পিছৰ কাৰ্যসূচী আমি কি ল'ম? আমি এনেকৈ প্ৰতিষ্ঠা দিৱসে পাতি থাকিলে শিৱসাগৰ জিলাৰ নাৰী সমিতিখন শক্তিশালী কৰিম, আমগুৰি সমষ্টি নাৰী বাহিনীখন শক্তিশালী কৰিমনে, নাজিয়া কৰিলে ধাৰুৱা কৰিম। আমি যদি এই আগত কি কৰিছে আমি সেইটো নাজানো। আগৰ পূৰ্বপুৰুষসকলে বহুত ভুল কৰি থৈ গ'ল। এতিয়া আপোনালোকে জানে মই আমগুৰি সমষ্টি মই হয়তো যদি এই খচৰাখন যদি চৰকাৰ নিৰ্বাচন যদি